আহক এইখিনি সময়ত টেষ্টিমনি এটা দিব বিচাৰোঁ। লখিমপুৰৰ তাতে মোৰ খুৰা খুৰী ঘৰ। খুৰা বৰ্তমান নাই, তেওঁ নিদ্ৰিত হৈছে আৰু খুৰী আছে। খুৰীৰ ভৰিৰ বিষ হৈছিলে আৰু তেখেতক মই প্ৰাৰ্থনা কৰি দিছিলোঁ আৰু কথাটো মই পাহৰিও গ'লোঁ আৰু তেখেতেও পাহৰি গ'ল আৰু আমাৰ মাজত কণ্টেক্ট নাই। কিন্তু আমি অলপতে আমি ছ'চিয়েল মিডিয়াৰ যোগেদি, ফেচবুকৰ যোগেদি, ইউটিউবৰ যোগেদি যি অনলাইন প্ৰাৰ্থনা আৰু ঈশ্বৰৰ মান্না ছাৰ্ভিচটো আৰম্ভ কৰিছোঁ আৰু তেখেতলোকেও চাইছে। চোৱাৰ পিছত মোলৈ কল কৰিছে, খুৰীয়ে কৈছে যে তই যে প্ৰাৰ্থনা কৰি দিছিলি ভৰিটোৰ বিষটো মোৰ ভাল হৈছিল, এতিয়া আকৌ গাবোৰ বিষ ভৰিবোৰ হৈছে, প্ৰাৰ্থনা এটা কৰি দে। আকৌ মই প্ৰাৰ্থনা কৰি দিছোঁ প্ৰভু যীশুৰ নামত, তাৰ বাবে ধন্যবাদ দিছোঁ। আজি অনলাইনটো প্ৰভুৱে ওলাইছে, ওলোৱাৰ যোগেদি বহুতো কাম হৈছে মানুহৰ। প্ৰেইজ দ্য লৰ্ড। আৰু দুজন ব্যক্তিও প্ৰাৰ্থনাৰ ৰিকুৱেষ্ট দিছে। এজন ব্যক্তি তেখেতৰ চকুৰ প্ৰব্লেম, তেখেতৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু এজন মহিলা, তেখেতৰো আৰু বহুত কিবা কিবি প্ৰব্লেম আছে শৰীৰত, তেখেতৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিছোঁ। মেছেজ তেখেতে লিখিছে প্ৰাৰ্থনা কৰিবৰ কাৰণে আৰু ঈশ্বৰক ধন্যবাদ দিছোঁ, ঈশ্বৰে এই সুন্দৰ সময় সুযোগটো আমাক দিয়াৰ বাবে। প্ৰেইজ দ্য লৰ্ড। আহক আমি টেষ্টিমনিৰ কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিম। প্ৰেইজ দ্য লৰ্ড। আহক আমি বাইকৰ ফালে যাম। আজি বৰষুণ বতৰ কাৰণে মানুহখিনি অলপ আলচুৰ কৰিব পাৰে। আমি যিখিনিয়ে আহিছোঁ, প্ৰভুৱে কৈছে যে 2জন বা 3জন, প্ৰভুৱে মাত্ৰ 2জন বা 3জন, আৰু প্ৰভুৱে জানে যে সকলোৰে মন কেনেকুৱা। সদম গমোৰা যি নেকি সেই জাগা, তাতে পাপেৰে পৰিপূৰ্ণ হৈ গৈছিলে আৰু ঈশ্বৰে সেই জাগা ধ্বংস কৰিবৰ কাৰণে ওলাইছে। আৰু তেতিয়া অব্ৰাহামে কৈছে, প্ৰভু ৰ'বচোন, তাতে কিজানি ধাৰ্মিক থাকিবও পাৰে, আৰু ধাৰ্মিক থাকিলে তাতে কিজানি মই চাওঁগৈ। তেতিয়া ঈশ্বৰে কৈছে, ঠিক আছে, তুমি যোৱা, চোৱাগৈ, তাতে যদি 100জনো ধাৰ্মিক ওলায় তেনেহ'লে মই সেই সদম গমোৰা নগৰ মই বিনষ্ট নকৰোঁ অগ্নিৰে। আৰু যদি 50জনো ওলায় তথাপিও মই নকৰোঁ, যদি 10জনো ওলায় তথাপিও মই নকৰোঁ। তাতে নাপালে, খালি তাতে লুডৰ পৰিয়ালটো তাতে খালি পালে, তেওঁলোকক ধাৰ্মিক পালে। আৰু তেওঁলোকক কি কৰিলে, ঈশ্বৰৰ দূতে আহি ক'লে যে এই নগৰ ধ্বংস কৰা হ'ব আৰু আপোনালোক ইয়াৰ পৰা যাবই। প্ৰেইজ দ্য লৰ্ড। ঠিক তেনেদৰে ঈশ্বৰে আমাৰ জীৱনটো ঈশ্বৰে বিচাৰে, নষ্ট নোহোৱাটো বিচাৰে। আহক আমি আজি বাক্যলৈ যাম। আজি বহুতে আহিব বিচাৰি পৰা নাই, বহুতে ফাষ্টিংটো ইম্পৰ্টেণ্ট বুলিও ভবা নাই, আৰু বহুতে এইটো ইমান এটা গুৰুত্ব দিয়া নাই। কিন্তু বাক্যত বহুত সুন্দৰভাৱে কৈ থৈছে যে তোমালোকে ক্ৰন্দন শোকেৰে লঘোণ প্ৰাৰ্থনাৰে মোলৈ ঘূৰা বুলি কৈছে। যেতিয়ালৈ আমি লঘোণ প্ৰাৰ্থনা নিদিওঁ, আমি নাৰাখো, তেতিয়াহ'লে আমি কোনো শক্তি আমি প্ৰয়োগ কৰিব নোৱাৰো। আপোনাৰ নিজৰ শক্তিৰে আপোনাৰ জীৱনটো আপুনি সলনি কৰিবৰ কাৰণে নোৱাৰে। প্ৰেইজ দ্য লৰ্ড। এতিয়া উপবাসটো বহুত দৰকাৰ আছে। আমি আজি দেখিবলৈ পাইছোঁ বিভিন্নজন বিশ্বাসী আজি পৰি গৈছে। তেওঁ কিহৰ কাৰণে? তেওঁৰ জীৱনত উপবাস নাই, তেওঁৰ জীৱনত মাহটোৰ ভিতৰত একদিনো ফাষ্টিং নাই। সপ্তাহত থকাটো দূৰৰ কথা, কিন্তু তাৰ ভিতৰত বছৰৰ ভিতৰতো কাৰোবাৰ একদিনো নাই। আৰু তাৰ ফলত কি হৈছে, তেওঁ নিজক ধৰি ৰাখিব পৰা নাই। সেইটো কাৰণে ফৰিচীসকলে যীচুক সুধিছিলে যে আপোনাৰ শিষ্যসকলে উপবাস নাথাকে কিয়? তেতিয়া যীশুৱে কৈছে, দৰা যেতিয়ালৈকে তেওঁলোকৰ লগত থাকিব কেনেকৈ তেওঁ উপবাস থাকিব পাৰে, আৰু দৰা যেতিয়া তেওঁৰ পৰা আঁতৰি যাব তেতিয়া তেওঁ উপবাস থাকিব। আৰু তেওঁ আজি স্বৰ্গত আছে আৰু তেওঁৰ শিষ্যসকলে উপবাস আছে। আজি বহু মণ্ডলীও আছে যে ফাষ্টিং থাকে, শুকুৰবাৰে থাকে, কিছুমানে বৃহস্পতিবাৰে থাকে, কিছুমান ঘৰত থাকে, কিছুমান দেওবাৰ ৰাখে, ভাল কথা। কিছুমানে প্ৰেয়াৰ চেণ্টাৰত যাই পেলাই থাকে 3 দিন, 21 দিন, 5 দিন, এসপ্তাহ, ভাল কথা। প্ৰেইজ দ্য লৰ্ড। আৰু আমিও ফাষ্টিঙত আহিছোঁ, কাৰণ কিয় এই জগতত ক্লেশ আছে,
আৰু জগতৰ অধিপতিৰ হয় এই জগতখন তেওঁ ৰাজত্ব কৰি আছে আৰু তেওঁ বিচাৰে যে কোনো ঈশ্বৰলৈ নুঘূৰক প্ৰেইজ দ্য লৰ্ড আহক আমি মহান বাক্য আমি চাম আজি যি বাক্য এই বাক্যটো জানে বহুতে আৰু বহুত ইম্পৰ্টেন্ট বাক্য হয় যোহন 3 অধ্যায় যোহন 3 অধ্যায়ত কৈছে গস্পেল যোহন 3 অধ্যায়ত কৈছে কিন্তু ফৰচীবিলাকৰ মাজৰ নিকোডিম নামেৰে যিহুদীবিলাকৰ এজন অধিকাৰী আছিল যি ফৰচীসকলৰ সেই সময়ত এজন নিকোডিম নামেৰে এজন কি আছিলে যিহুদীবিলাকৰ এজন অধিকাৰী আছিলে সেইজনে ৰাতি তেওঁৰ ওচৰলৈ আহি তেওঁক ক'লে ৰবি আপুনি যে ঈশ্বৰৰ পৰা অহা এজন উপদেশক ইয়াক আমি জানো কিয়নো আপুনি এই যি আচৰিত চিন দেখুৱাইছে ঈশ্বৰৰ সংগী নহলে তেনে চিন কোনেও দেখুৱাব নোৱাৰে তে নিকোডিমে কৈছে আপুনি যে ঈশ্বৰৰ পৰা অহা হয় আৰু ঈশ্বৰৰ লোক হয় ইয়াক মই জানিছো কাৰণ ঈশ্বৰৰ পৰা নহলে কোনেও এই আচৰিত আচৰিত চিনবোৰ দেখুৱাব নোৱাৰে 4 দিন মৰা লাজাৰক কবৰৰ পৰা জিন্দা কৰিব নোৱাৰে কোনো জীৱন জন্মৰ পৰা অন্ধক চকু দিব নোৱাৰে কোনেও জন্মৰ পৰা লেংগৰাক খোজ কাঢ়াব নোৱাৰে বিভিন্ন ধৰণৰ ৰোগ তেওঁ সুস্থ কৰিছে আৰু নিকোডিমে গম পাই আছে জানি আছে কিন্তু নিকোডিমে তেওঁক লগ ধৰিবৰ কাৰণে বিৰাট ইচ্ছা মন কিন্তু তেওঁ এজন পণ্ডিত হয় শাস্ত্ৰৰ পণ্ডিত হয় আৰু পণ্ডিত হোৱাৰ কাৰণে কিজানি মই যীশুক লগ ধৰিব গলে কিবা সমাজে মোক ক'ব পাৰে কিবা ৰাইজে কিবা ক'ব পাৰে সেইটো কাৰণে সি দিনত যোৱা নাছিলে আৰু সি ৰাতি মনে মনে যাই পেলাই যীশুক লগ ধৰিবৰ কাৰণে গৈছিলে আৰু যীশুৰ যাই পেলাই তেওঁ কৈছিলে যে আপুনি যে ঈশ্বৰৰ পৰা হয় ইয়াক মই জানো যীশুৱে উত্তৰ দি তেওঁক ক'লে মই তোমাক অতি স্বৰূপকৈ কওঁ নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে প্ৰেইজ দ্য লৰ্ড এতিয়া নতুনকৈ জন্ম আমি কেনেকৈ ল'ম তেতিয়া নিকোডিমে তেওঁ ক'লে মানুহ বুঢ়া হলে কেনেকৈ তেওঁ জন্ম হ'ব পাৰে তেওঁ মাকৰ গৰ্ভত দ্বিতীয়বাৰ সোমাই জন্মিব পাৰেনে তেতিয়া নিকোডিমে কৈছে মানুহ জন্ম এবাৰে হ'ল আকৌ কেনেকৈ তেওঁ জন্ম হ'ব আকৌ মাকৰ পেটত গৰ্ভত সোমাই পেলাই আকৌ জন্ম হ'ব নেকি যীশুৱে উত্তৰ দিলে মই তোমাক অতি স্বৰূপকৈ কওঁ জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে জল আৰু আত্মা পৰা জন্ম নহলে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে বুলি যীশুৱে নিকোডিমক ক'লে এতিয়া নতুনকৈ জন্ম নাপালে আপুনি স্বৰ্গ ৰাজ্য দেখা পাব নোৱাৰে এতিয়া নতুনকৈ জন্ম কেনেকৈ হ'ব নতুন জন্ম মানে কি নতুন জন্মৰ অৰ্থটো কি কিহৰ কাৰণে নতুন জন্ম হ'ব লাগে ইয়াত কৈছে যে স্বৰ্গ ৰাজ্য দেখা পাব নোৱাৰিব নতুন জন্ম আপুনি যীশুক জানিছে যীশুৰ ওচৰত আহিছে আহাৰ পিছত আপোনাৰ নতুন জন্ম হৈছে নে নাই নে আগৰ আপোনাৰ পুৰণিখিনিয়ে আপোনাৰ লগত আছে আপুনি নিজক চেক কৰিব লাগিব মোৰ কথা মাত আগত যেনেকুৱা আছিলে এতিয়া মোৰ সলনি হৈছে নে নাই আগত মোৰ ব্যৱহাৰ এতিয়া মোৰ ব্যৱহাৰবোৰ সলনি হৈছে নাই আগত মোৰ কাপোৰ পিন্ধা ঢং এতিয়া মোৰ কাপোৰ পিন্ধা ঢংবোৰ সলনি হৈছে নাই আগত মই কাজিয়া কৰিছিলো এতিয়াও মই কাজিয়া কৰি আছো নেকি মোৰ সলনি হৈছে নে নাই মই আগত পৰৰ চৰ্চা কৰিছিলো বেলেগৰ লগত মোবাইলত মই অলপ কথাই পাতি আছিলো ওচৰ চুবুৰীয়াৰ লগত মহিলাসকলৰ লগত বহি মই কথা পাতি আছিলো এতিয়াও মোৰ সেই স্বভাৱটো আছে নেকি আপুনি চেক কৰিব লাগিব প্ৰেইজ দ্য লৰ্ড আপোনাক ঈশ্বৰে চেক কৰি নিদিয়ে চেক আপুনি কৰিব লাগিব যীশুৱে কৈছে যে নতুনকৈ জন্ম নাপালে ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে নতুন জন্মটোৰ অৰ্থই হৈছে যে আপুনি পবিত্ৰ আত্মা পাই গ'ল হেতু নতুন জন্ম নহয় আপুনি পবিত্ৰ আত্মা পাই গ'ল পাই পেলেও যদি আপোনাৰ মুখৰ পৰা বেয়া কথা ওলায় আপুনি প্ৰফেচি দিয়ে ঈশ্বৰৰ বাক্য কয় আপুনি প্ৰাৰ্থনা কৰে তাৰ পিছতে যদি আপুনি কাজিয়া কৰে
বেলেগৰ লগত তে আপোনাৰ নতুন জন্ম হৈছে নে চেঞ্জ হৈছে নে আপুনি নাই হোৱা আগৰটোৱে হৈ আছে আগৰটো হৈ আছে যদি আপুনি জন্ম হোৱা নাই প্ৰেজ দ্য লৰ্ড আগতে মোৰ মুখেৰে যি কথা কৈছিলো বেয়া কথা কৈছিলো যি অবাইজ ভাষা কৈছিলো মোৰ সেইটো যদি এতিয়াও হৈ আছে তেনেহলে মই নতুন জন্ম হোৱা নাই সলনি হ'ব লাগিব এতিয়া মই আগতে কৈছিলো কিন্তু এতিয়া মই মুখখন কন্ট্ৰল কৰিব লাগিব আৰু মুখখন আপুনি মই নিজে কন্ট্ৰল কৰিব নোৱাৰো সেইটো ঈশ্বৰৰ পৰা আপোনাক সহায় লাগিব আৰু সেই সহায়টো আপুনি ফাষ্টিঙৰ যোগেদি উপবাসৰ যোগেদিহে আপোনাৰ এইটো সম্ভৱ হ'ব প্ৰেজ দ্য লৰ্ড আপোনাৰ শৰীৰৰ যি আপোনাৰ দুষ্টতা সেইখিনি আপোনাৰ ফাষ্টিঙৰ যোগেদিহে সম্ভৱ হ'ব আপোনাৰ এতিয়া চাল চলন বেলেগ হ'ব নতুন জন্ম পোৱাৰ লগে লগে আপোনাৰ চাল চলন বেলেগ হ'ব নতুন জন্ম পোৱাৰ লগে লগে আগতে আপোনাক কোনোবাই ক'লে খং উঠি যায় আপুনি তাক ক্ষমা কৰিব নোৱাৰে বহুত মানুহ থাকে পৰিয়ালবৰ্গৰ মাজতেই ক্ষমা কৰিব নোৱাৰে হয়নে মোৰ পৰিয়ালে অমুক কৰিলে তমুক কৰিলে কমপ্লেইন প্ৰেজ দ্য লৰ্ড আৰু এতিয়া আপোনাৰ যদি নতুন জন্ম হৈছে তেনে আপুনি কি কৰিব তেওঁলোকক ক্ষমা কৰি দিব কমপ্লেইন আপুনি নকৰিব তেওঁলোকৰ বদনাম আপুনি কেতিয়াও নকৰিব এইটো হৈছে নতুন জন্ম প্ৰেজ দ্য লৰ্ড আপোনাক কোনোবা এজনে কিবা কৈছে তেৰাকৈ কৈছে গাতলাই কৈছে আপুনি সহন কৰি থাকিব আপুনি তাক উল্টাই জবাব নিদিব সেইটো আপোনাৰ নতুন জন্ম হৈছে যদি আপুনি সহন কৰিব পৰা নাই উল্টা জবাব দি দিছে তেনে আপোনাৰ নতুন জন্ম হোৱা নাই প্ৰেজ দ্য লৰ্ড যিশুৱে সেইটোকে নিকোডিমক কৈছে যে নতুন জন্ম হ'ব লাগিব আগতে আমাৰ কৰ্মবোৰ পাপ আছিলে আমাৰ কাৰ্যবোৰ পাপ আছিলে আৰু এতিয়াও যদি সেই কাৰ্য হৈ থাকে তেনে আপুনি মই নতুন জন্ম হোৱা নাই নতুন জন্ম যিজনে হ'ব সেইজনক কোনেও ক'ব নালাগে যে তুমি উপবাস থাকা উপবাসত তুমি গীৰ্জাত আহা কোনেও তেওঁক ক'ব নালাগে কাৰণ তেওঁ নতুন জন্ম হৈ যোৱাৰ লগে লগে তেওঁ অলৰেডি অট'মেটিকলি তেওঁ সলনি হৈ যাব ফাষ্টিঙত তেওঁ উপবাসত শনিবাৰে উপবাসত আহিব নাহাকৈ তেওঁ থাকিব নোৱাৰে ঘৰত থাকিলে তেওঁৰ অশান্তি হৈ থাকিব শান্তি নাপাব তেওঁৰ আত্মাই কাৰণ কিয় তেওঁ নতুন জন্ম হৈছে নতুন জন্ম হোৱাৰ লগে লগে আপোনাক চেয়াৰমেনে ক'ব নালাগে এটা স্পেচিয়েল সং গাওক জুই জবস্তি কৰিব নালাগে গাওক এটা গাওক ক'ব নালাগে আপোনাৰ আত্মাই ক'ব ক'বৰ কাৰণে মই এটা গীত গাম প্ৰেজ দ্য লৰ্ড হালেলুয়া নতুন জন্ম আপোনাৰ হৈছে তে নতুন জন্ম হৈছে তে ঘৰত আপুনি যেতিয়া আছে তেতিয়া আপুনি টিভি চাই নাথাকে প্ৰেজ দ্য লৰ্ড আপুনি ছ'চিয়েল মিডিয়াত যি আপুনি চাই নাথাকে আপুনি ফিল্ম চাই নাথাকে ফিল্মৰ গানা আপুনি গাই নাথাকে আপোনাৰ নতুন জন্ম হৈছে আপুনি নোৱাৰে কাৰণ আপোনাৰ ঈশ্বৰৰ লগত কানেকশ্যন হৈ গ'ল আপুনি চাব ঈশ্বৰৰ বাক্যবোৰ দিয়াবোৰ চাব ঈশ্বৰৰ গীত গোৱাবোৰ আপুনি চাব ঈশ্বৰৰ গীতবোৰ আপুনি গুণগুণাব সেইটো আপোনাৰ নতুন জন্ম প্ৰেজ দ্য লৰ্ড হালেলুয়া নতুন জন্ম হলে আপুনি ইজনৰ কথা আলোচনা কৰি নুফুৰে ইজনৰ কথা আপুনি বদনাম কৰি নুফুৰে আপোনাৰ নতুন জন্ম হৈছে প্ৰেজ দ্য লৰ্ড কোনোবাই কিবা কৈছে আপুনি এখন কাণে শুনি এখন কাণে উলিয়াই দিছে কোনোবাই যদিও পৰৰ চৰ্চা কৰিব বিচাৰিছে আপুনি তাতে ষ্টপ কৰি দিব ৰবা নকবা তেওঁ যি কৰিছে তেওঁ ঈশ্বৰে বিচাৰ কৰিব বেলেগৰ কথা কৈ আমি নিজে পাপত কৰিম হালেলুয়া কাৰণ কিয় নতুন জন্ম হালেলুয়া নতুন জন্ম হৈছে আৰু যিজনৰ নতুন জন্ম হোৱা নাই তেওঁ তাতেই থাকি ভাল পাব পৰৰ চৰ্চা কৰি ভাল পাব বেয়া কথা কৈ ভাল পাব আগতে মদ খাইছিলে এতিয়াও খাই আছে আগতে নিচা কৰিছিলে এতিয়াও কৰি আছে কাৰণ তেওঁৰ নতুন জন্ম হোৱা নাই প্ৰেজ দ্য লৰ্ড নতুন জন্ম যিজনে হৈছে তেওঁক আকৌ দ্বিতীয়বাৰ কোনো চিগাৰেট খুৱাব নোৱাৰে হালেলুয়া আগতে চিগাৰেট খাইছিলে হয় কিন্তু তেওঁ নতুন জন্ম হৈ গ'ল আত্মাত জন্ম হৈ গ'ল আৰু তেওঁ কোনো চিগাৰেট জুলুচি খুৱাব নোৱাৰে নিচা কোনো খুৱাব নোৱাৰে মদ কোনো খুৱাব নোৱাৰে তেওঁৰ মুখেৰে কেতিয়াও বেয়া কথা নোলাব হালেলুয়া তেওঁ কেতিয়াও কাজিয়া কৰিব নোৱাৰে হালেলুয়া এইটো হৈছে নতুন জন্ম সেইটোৱে যিশুৱে নিকোডিমক কৈছে যে আমাৰ নতুন জন্ম মানে কি আমি মাৰ গৰ্ভত সোমাই পেলাই জন্ম ল'ব নোৱাৰো কিন্তু আমাৰ যিটো আমাৰ কেৰেক্টাৰ আমাৰ স্বভাৱ চৰিত্ৰ সেইটো আমি সলনি কৰিব লাগিব আগৰ যিটো ধং আছিলে সেই ধংটো আমি সলনি কৰিব লাগিব আৰু সেইটো হৈছে কি নতুন জন্ম হালেলুয়া নতুন জন্ম হোৱাৰ লগে লগে আপোনাক কোনো ধৰি ৰাখিব নোৱাৰে দেওবাৰে আহিবৰ কাৰণে যেনেকুৱাই সমস্যা নহওক আপুনি দেওবাৰ আহিবই বিশ্ৰাম দিন আপুনি পালন কৰিবই প্ৰেজ দ্য লৰ্ড
কোনো আপোনাক বাধা দিব নোৱাৰে যিমান সমস্যা দূৰত গ'লে আপুনি টানি মনি হলেও আপুনি আহিবই কাৰণ কিয় আপোনাৰ আত্মাই কেতিয়াও নামানে বিশ্ৰাম দিনটো উলংঘন কৰা প্ৰেজ দ্য লৰ্ড নতুন জন্ম হোৱাৰ লগে আপুনি সময়ৰ দশম ভাগ দিব সময়ৰ দশম ভাগ আপুনি সময়ত আপুনি 3 টাইম প্ৰাৰ্থনা কৰিব 3 টাইম আপুনি বাইবেল পঢ়িব সময়ৰ দশম ভাগ ঈশ্বৰক দিব নতুন জন্ম হোৱাৰ লগে আপুনি যদি ইনকামৰ আপুনি দশম ভাগ দিব হালেলুয়া আৰু ইনকামৰ দশম ভাগ নিদিলে হেতুৰ বিষয়ে বেলেগ কৰি ঈশ্বৰে ভয়ংকৰ কথা কৈ থৈছে সেইটো দশম ভাগ আপুনি দিয়াৰ যোগেদি আপোনাৰ হেতু এটা বেলেগ টাইপৰ আশীৰ্বাদ আপোনাৰ জীৱনলৈ আহিব এইটো স্বৰ্গৰ দুৱাৰ খুলি পেলে ঈশ্বৰে আশীৰ্বাদ কৰিম বুলি কৈছে এইটো হৈছে আপোনাৰ নতুন জীৱন কৈ থাকে পবিত্ৰ আত্মা পালো বুলি বহুতে কৈ থাকে বহুতে কয় মই পবিত্ৰ আত্মা পাইছো কিন্তু তাৰ মুখখন সি চম্ভালি নাথাকে পবিত্ৰ আত্মা পাইছে নে নাই সি পবিত্ৰ আত্মা পাইছে যে তাৰ দিগদাৰ আছে কাৰণ সি নতুন জন্ম হোৱা নাই তাৰ মুখখন দি ফোনত সি বগৰম লগত সি বেলেগৰ কথা চৰ্চি ফুৰি আছে সি নিচা বস্তু খাই ফুৰি আছে ঘৰত তাৰ কাজিয়া ঘৈণীয়েক গিৰিয়েকৰ লগত ল'ৰা ছোৱালীৰ লগত কাজিয়া সমাজত কাজিয়া তেনেহলে সি নতুন জন্ম হোৱা নাই সেইটো কাৰণে যীশুৱে কৈছে নিকোডিমক তোমাৰ নতুন জন্ম হ'ব লাগিব আৰু কিহৰ দ্বাৰা নতুন জন্ম হ'ব পাৰিব বুলি কৈছে দ্বিতীয় কথাটো জল আৰু আত্মা জলৰ মিনিংটো দুটা আত্মাটো হৈছে পবিত্ৰ আত্মাৰে আপুনি পৰিপূৰ্ণ তেতিয়া হ'ব যেতিয়া আপোনাৰ নতুন জন্ম হ'ব যেতিয়া আপুনি সলনি হ'ব নিজৰ ভুলটোক যদি আমি স্বীকাৰ কৰিম প্ৰভুৰ ওচৰত আৰু সেই ভুলটো যদি আমি দ্বিতীয়বাৰ আৰু নকৰিম তাৰমানে আমি নতুন জন্ম হলো আৰু তেতিয়া আপুনি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ব আৰু জল হৈছে ঈশ্বৰৰ বাক্যৰে আপুনি কি হ'ব পৰিষ্কৃত হ'ব আপুনি যেতিয়া বাক্যটো পঢ়িব তেতিয়া আপুনি ভয় কৰিব এইটোতো মানা কৰিছে এইটো ঈশ্বৰে মানা কৰিছে হালেলুয়া বহুতে কয় পুৰণা নিয়মটো এতিয়া নাই নতুন নিয়মে কৰিছে নতুন নিয়ম যদি কৰিছে তে নতুন বাইবেলখন ইমানখন হয় সেইখনলৈ গীৰ্জাত আহিব লাগে তে ডাঙৰখন বাইবেলখন হ'লে কিয় আহে ইয়াত ফালি পেলাই পুৰণা নিয়মটো পেলাই দিলে হালেলুয়া চবৰ লগত চবৰ কানেকশ্যনটো আছে কাৰণে ঈশ্বৰে বনাইছে প্ৰেজ দ্য লৰ্ড তে আপুনি পুৰণা নিয়মৰ পৰা পঢ়ি গলে আপুনি গম পাব যে ঈশ্বৰে আপোনাক কি পৰা আঁতৰি থাকিবৰ কাৰণে দিছে আৰু ঈশ্বৰৰ শক্তিটো আপুনি গম পাব ঈশ্বৰৰ প্ৰেমটো আপোনাৰ প্ৰতি কি সেইটো আপুনি গম পাব হালেলুয়া নতুন নিয়মত আপুনি যীশুৰ প্ৰেমটো যীশুৰ প্ৰকাৰবোৰ আপুনি গম পাব হালেলুয়া পিতা পুত্ৰ পবিত্ৰ আত্মা তিনটা বস্তু কোন হয় তেতিয়া আপুনি গম পাব অকল নতুন নিয়মটো পঢ়িলে যদি আপুনি পুৰণা নিয়মটো নকৰে তেতিয়া আপুনি গম নাপাব সেইটো কাৰণে আপোনাৰ দুইটাই দৰকাৰ আছে সেইটো কাৰণে বাক্যৰ যোগেদি আপুনি পৰিষ্কৃত হ'ব বাক্য আৰু পবিত্ৰ আত্মা আপুনি বাপ্তিস্ম লোৱাৰ লগে পবিত্ৰ আত্মা যেতিয়া আপুনি স্বীকাৰ কৰিলে পাষ্টৰে যেতিয়া আপোনাক অভিষেক প্ৰাৰ্থনা কৰি দিলে তেতিয়া আপোনাৰ তাত পবিত্ৰ আত্মা আহি গ'ল কিন্তু আপুনি ঈশ্বৰৰ বাক্য নুশুনাৰ কাৰণে ঈশ্বৰৰ বাক্য মতে নচলাৰ কাৰণে পবিত্ৰ আত্মাটো আপোনাৰ পৰা কি হৈ যায় নাইকিয়া হৈ যায় আপোনাৰ পৰা আঁতৰি যায় কেনেকে আঁতৰি যায় আমাক প্ৰমাণ দি থৈছে চৌল ইছৰাইল জাতিয়ে যিহুদীসকলে ৰজা লাগে বুলি ক'লে এতিয়া ঈশ্বৰৰ বেয়া লাগিল মই তোমাক চুপ সাগৰৰ পৰা পাৰ কৰি পেলাই আনিছো মিছৰ দেশৰ পৰা আনিছো তথাপি তোমালোকে ৰজা বিচাৰিছা ঠিক আছে তোমালোকে লোৱা তেতিয়া ঈশ্বৰে কাক বাছি ললে চৌলক ক'লে যে এই চৌলক প্ৰাৰ্থনা কৰিব দিলে যে যেতিয়া তুমি তেল লৈ প্ৰাৰ্থনা কৰিবা তেতিয়া মোৰ আত্মা তেওঁ তাত যাব আৰু চৌল তাত ঈশ্বৰ আত্মা আহি গ'ল আৰু চৌলে দেশখন চলাব ললে চৌল ৰজা হ'ল আৰু যেতিয়া চৌলে ঈশ্বৰৰ আজ্ঞাবোৰ উলংঘন কৰিলে ঈশ্বৰৰ বিৰুদ্ধ কামবোৰ কৰিলে তেতিয়া চৌলৰ পৰা ঈশ্বৰৰ আত্মা ওলাই গুচি গ'ল তেতিয়া শয়তান আত্মা তাত আহি পেলাই সোমালে তেতিয়া সি পাগলামি হ'ব ধৰিলে যি দাৰিদ্ৰ সি ভাল পাইছিলে সেই দাৰিদ্ৰকে কাটিবৰ কাৰণে খেদি লৈ ফুৰিলে হালেলুয়া কাৰণ কিয় সেই সময়ত তেওঁৰ ঈশ্বৰৰ আত্মা যিটো পাইছিলে সেই ঈশ্বৰৰ মতে নচলাৰ কাৰণে কাৰণ ঈশ্বৰৰ আত্মাটো হৈছে পবিত্ৰ আত্মা নামটো হৈছে পবিত্ৰ আত্মা সি কেতিয়াও বেয়াটো গ্ৰহণ কৰিব নোৱাৰে মই বেয়া কৰি আছো সি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে মই পাপ কৰি আছো সি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে সি মোক এৰি থৈ ওলাই গুচি যাব আৰু পবিত্ৰ আত্মা যেতিয়া আপোনাৰ জীৱনলৈ আহিব তেতিয়া সি জনাই পেলাই আহিব
আপোনাক, কিন্তু যেতিয়া আপোনাৰ পৰা ওলাই যাব সি জনাই পেলাই নাযায়। দুষ্ট আত্মা আপোনাৰ তাত যেতিয়া আহিব সি নজনোৱা কৰি আহিব, আৰু যেতিয়া সি ওলাই যাব তেতিয়া আপোনাক সি জনাই পেলাই যাব। দুইটা আত্মাৰ মাজত পাৰ্থক্য এইটো আছে। যেতিয়া দুষ্ট আত্মা সোমাব মিহিকৈ সোমাই যায়, কোনো গম নাপায়। চলমন চবতকৈ জ্ঞানী আছিলে, ঈশ্বৰে তাক দৰ্শন দিছে, দুবাৰ দৰ্শন দিছে, আৰু গোটেই পৃথিৱীৰ মানুহ তেওঁ তাত জ্ঞান ল'বৰ কাৰণে আহে। আৰু সেই চলমনে যেতিয়া পৰিস্থিতিৰ লগত কানেকশ্যন ৰাখিলে, তেওঁলোকৰ আত্মা তাৰ তাত ট্ৰেন্সফাৰ হৈ গ'ল, আৰু তাৰ আত্মা ওলাই গুচি গ'ল। আৰু তেতিয়া সেই চলমনে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব ল'লে। হালেলুয়া। সেইটো কাৰণে পবিত্ৰ আত্মা যেতিয়া আপোনাৰ আহিব, তেতিয়া আপোনাৰ গাটো ঠাণ্ডা লাগিব, হয়তো আপোনাৰ কঁপনি উঠিব, হয়তো আপুনি ঢাচকৈ বাগৰি পৰিব, নহয়তো আপুনি কান্দিব, চকু পানী আহি ওলাব। সেইটো আপোনাৰ চিন, পবিত্ৰ আত্মা যে আপোনাৰ তাত এণ্ট্ৰি মাৰিছে। প্ৰেইজ দ্য লৰ্ড। আপোনাৰ পৰভাষা ওলাব, সেইটো আপোনাৰ চিন। কিন্তু যেতিয়া আপোনাৰ পৰা এৰি যাব সি আপোনাক জনাই নাযায়। কিন্তু শয়তান মিহিকৈ সোমাব, আৰু যেতিয়া যাব সি হাল্লা গোল্লা কৰি পেলাই যাব ওলাই। দেখিছে নাই? আমি ছ'চিয়েল মিডিয়াত দেখিছো না, যেতিয়া পাষ্টৰে খেদে সি হাল্লা গোল্লা কৰি চিল্লাই মিলাই ওলাই গুচি যায়। যেতিয়া সোমাই সি জনাই পেলাই নোসোমায়। প্ৰেইজ দ্য লৰ্ড। ঠিক তেনেদৰে আপুনি মই যদি নতুন জন্ম হৈছো, তেতিয়া আমি জলৰ যোগেদি আপুনি মই নতুন জন্ম হ'ব লাগিব। সেই চৌল ৰজাক ঈশ্বৰৰ আত্মা দিছিলে, আৰু ঈশ্বৰৰ মতে সি নচলাৰ কাৰণে তাৰ পৰা ঈশ্বৰৰ আত্মা ওলাই গুচি গ'ল। সেইটো কাৰণে দাউদে যেতিয়া পাপ কৰিলে, দাউদে গম পোৱা নাই, দাউদে ভাবিছে মোৰ লগত ঈশ্বৰ আছে, ঈশ্বৰ আত্মা আছে পুৰা। যেতিয়া দাউদক আহি পেলাই ক'লে তোমাক ঈশ্বৰে এনেকে কৈছে, তেতিয়া দাউদে ভয় খাই গৈছে, ঈশ্বৰে মোক এৰিলে। তেতিয়া দাউদে গম পাইছে যে মোৰ পৰা ঈশ্বৰৰ আত্মা ওলাই গুচি গ'ল। প্ৰেইজ দ্য লৰ্ড। চিমচঙক ঈশ্বৰৰ আত্মা দিছিলে, আৰু তেওঁ বহুত শক্তিবান আছিলে। এডাল হাৰ্ডিৰ টুকুৰা দিহে 1000 মানুহ মাৰি দিছিলে। তাৰ শক্তিটো চুলিত আছিলে, তাৰ জন্মৰ পৰা তাৰ চুলি কাটা নাই, চুলিত আছিলে। আৰু সিও ঈশ্বৰৰ অবাধ্য হৈ পেলাই দিলেলাৰ পৰি পেলাই, বেবিচাৰত পৰি পেলাই সি মুখেৰে কৈ পালে যে মোৰ শক্তি চুলিত আছে। আৰু চুলি যেতিয়া কাটি দিলে, তাৰ পৰা ঈশ্বৰৰ আত্মা ওলাই গ'ল। তেতিয়া সি তাক যেতিয়া ধৰিছে, তেতিয়া সি শক্তি দেখাইছে, তেতিয়া তাৰ শক্তি নাই। কাৰণ ঈশ্বৰ যেতিয়ালৈ আছিলে তাৰ শক্তি আছিলে, ঈশ্বৰ যেতিয়া তাৰ পৰা ওলাই গ'ল তেতিয়া তাৰ শক্তি নাইকিয়া হৈ গ'ল। প্ৰেইজ দ্য লৰ্ড। লাষ্টত যেতিয়া তাক দুডাল কোঠাত বান্ধি পেলাই থলে, তেতিয়া ঈশ্বৰ যদি প্ৰাৰ্থনা কৰিলে, প্ৰভু হয় মই পাপ কৰিলো তোমাৰ সৈতে, প্ৰভু একবাৰ প্ৰভু মোক চান্স দিয়া, সেই আগৰ শক্তি মোক ঘূৰাই দিয়া, হয় মই মৰি যাম, কিন্তু এখেত লোককো মই মাৰি থৈ যাম। তেতিয়া ঈশ্বৰে আকৌ এবাৰ তেওঁক ক্ষমা খোজাৰ কাৰণে শক্তিটো তেওঁক ঘূৰাই দিছে, আৰু এই গোটেই লণ্ডভণ্ড কৰি নিজেও মৰি গ'ল, 3000 মানুহক তেওঁ মাৰিছে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। সেইটো কাৰণে আপোনাৰ নতুন জন্ম হ'ব লাগিব। নতুন জন্ম কিহেৰে হ'ব? বাক্যৰ যোগেদি হ'ব। আজি বাক্যৰ লগত নাই, বাক্যৰ লগত নাই বিলিভাৰবোৰ। হালেলুয়া। সুস্থতা হিলিঙৰ পিছত আছে, ভিৰৰ পিছত আছে, বাক্যৰ লগত নাই। হালেলুয়া। আৰু বাক্যটো স্পষ্টকৈ কৈ থৈছে যে শেষৰ সময়ত অনেকে ভূতবোৰৰ শিক্ষাত বিশ্বাস কৰিব, কাণ খোজোৱা বাক্যত মন দিব, গল্প কথাত মন দিব, কিন্তু ঈশ্বৰৰ কথাত মন নিদিব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। ইয়াতে কৈছে যে জল আৰু আত্মা, জলটো দুইটা, এটা হৈছে ঈশ্বৰৰ বাক্য, আৰু দ্বিতীয়টো হৈছে যীশুৱে যেনেকে পানীত ডুব লৈ পেলাই দেখাইছে, সেইটো হৈছে আপুনি নিজৰ পাপটো প্ৰায়শ্চিত্ত কৰা, আপুনি বাপ্তিস্মা লোৱা। হালেলুয়া। তেতিয়া আপোনাৰ পূৰ্বপুৰুষৰ যিটো আদম হাৱাৰ পৰা অহা পাপ, সেইটো আপোনাৰ প্ৰায়শ্চিত্ত হ'ল, আৰু সেইদিনা আপুনি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ল, আৰু আপুনি ঈশ্বৰৰ বাক্য পঢ়াৰ যোগেদি, জানাৰ যোগেদি, শুনাৰ যোগেদি আপুনি পৰিষ্কৃত হৈ আছে, নিজৰ এটা এটা ভুল আপুনি এৰি আছে। এইটো হৈছে আপোনাৰ নতুন জন্ম হৈছে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। হালেলুয়া। আৰু কি কৈছে? মাংসৰ পৰা যি জন্মে সি মাংস। মাংসৰ পৰা যদি কোনোবা জন্মিছে সি মাংস। আগতে আমি মাংসৰ পৰা আছিলো, আমি মাংসতে আছিলো। মাংসৰ কাৰ্যবোৰ হৈছে হিংসা, ভেদ ভাৱ, কাজিয়া পেচাল, ব্যভিচাৰ, চব। আত্মাৰ পৰা যি জন্মে সি আত্মাই। আৰু এতিয়া আমি আত্মাৰ পৰা জন্ম হৈছো, যে আত্মাৰ যি যি বিচাৰে সেইখিনি কাম আমি কৰিব লাগিব, আত্মাৰ বিচৰাৰ নিচিনা আমি চলি যাব লাগিব।
নতুনকৈ তোমালোকৰ জন্ম হ'ব লাগে। মই যে তোমালোকক এই কথা কলো, ইয়াক বিস্ময় নামানিবা। এইটো আচৰিত কথা নহয়। নতুন জন্ম হ'বই লাগিব, সলনি হ'বই লাগিব। হালেলুয়া। যেতিয়ালৈকে সলনি নহওঁ তেতিয়ালৈকে ঈশ্বৰে আপোনাক গ্ৰহণ কৰিব নোৱাৰে। এইটো কাৰণে আদমৰ 2জন পুতেক আছিলে। সেইটো কাৰণে কইনক ঈশ্বৰে কৈছে, তুমি যদি ভাল কৰা তোমাক জানো গ্ৰহণ কৰা নহ'ব। হালেলুয়া। কাৰণ কইন কি আছিলে? দুষ্ট আছিলে। সি নিজৰ স্বভাৱ চৰিত্ৰবোৰ এৰা নাছিলে। আগৰ সি বেয়া স্বভাৱটোৱে তাৰ আছিলে। ভায়েকৰ প্ৰতি হিংসা, মাক দেউতাকৰ কথা নুশুনে, অবাধ্য, ঈশ্বৰৰ প্ৰতি ভয় নাই। কইন সেনেকুৱা আছিলে। আৰু সেইটো কাৰণে ঈশ্বৰে তাক কৈছে, তুমি যদি ভাল কৰা তোমাক মই কি গ্ৰহণ নকৰিম নেকি? ভাল কৰিলেতো গ্ৰহণ কৰিম, আৰু যদি ভাল নকৰা তেনেহ'লে তোমাৰ দুৱাৰ মুখতে শয়তান ৰখি আছে তোমাক ধৰিবৰ কাৰণে। আৰু ধৰিলে সঁচাকৈ নিজৰ ভায়েকক সি মাৰ্ডাৰ কৰি দিলে, মাৰি দিলে। হালেলুয়া। সেইটো কাৰণে নতুন জনম আপুনি মই হ'বই লাগিব, নহ'লে কোনো পধ্যেই আমি ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰো, দেখাও পাব নোৱাৰো। বায়ুৱে যে দিশলে ইচ্ছা কৰে সেই দিশলে বয়, আৰু তুমি তাৰ শব্দ শুনিবলৈ পোৱা, কিন্তু সি ক'ৰ পৰা আহে ক'লৈ যায় তাক নাজানা। আত্মাৰ পৰা জন্ম প্ৰত্যেক মানুহ এনে হয়। হালেলুয়া। যিজন আত্মাৰ পৰা জন্ম হয় তেনে হয় বুলি কৈছে। তেনেকে বায়ুটো এইপিনৰ পৰা আহিছে নে কোনফালৰ পৰা আহিছে আমি নাজানো, বতাহটো কোনফালৰ পৰা আহিছো সেইটো নাজানো। ঠিক তেনেদৰে আত্মাৰ পৰা যিজন জন্ম হয়, ঠিক তেনেদৰে সি আত্মাৰ দ্বাৰা হয়। তাৰমানে সি আত্মাৰে পৰিপূৰ্ণ হৈ গৈছে, তাৰমানে নতুন জন্ম হৈ গৈছে। তাক আৰু কোনো ৰখাব নোৱাৰে। সি টাইম টেবুল নাজানে, ভোক দিয়া নাজানে, শৌচ পেচাব নাজানে। সি খালি ঈশ্বৰৰ কাম কৰিব কাৰণে, ঈশ্বৰৰ কাৰণে সি দৌৰি ফুৰিব। ৰাতি 12টা বাজিছে নে 1টা বাজিছে সি নাজানে, বাইবেল পঢ়িছে সি নাজানে টাইম টেবুল। সি সেনেকুৱা হয় বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। কাৰণ ই আত্মাৰে জন্ম হৈছে। আত্মাৰে জন্ম হোৱাৰ কাৰণে কিবা এটা মণ্ডলীত কিবা এটা পাতিছে, তাক ক'ব নালাগে তই অমুকটো কৰ তমুকটো, সি নিজেই কৰি ফুৰিব কি কাম কি না, সি নিজেই কৰি ফুৰিব। বহুতক দায়িত্ব দিয়াৰ পিছতে কৰিব নোৱাৰে। কিন্তু যিজনে আত্মাৰ পৰা জন্ম হ'ব, তাক যদি কয় আপুনি লেট্ৰিনটো চাফা কৰি দিবৰ কাৰণে, সি আপুনি নোকোৱাৰ আগতেই চাফা কৰি থৈ দিব। হালেলুয়া। কাৰণ সি জানে এইটো ঈশ্বৰৰ গৃহৰ লেট্ৰিন হয়, সেইটো ঈশ্বৰৰ লোকবোৰে লেট্ৰিন কৰিব, পেচাব কৰিব। হালেলুয়া। সি ঘিণ নকৰিব। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আত্মাৰ পৰা জন্ম পোৱা লোক তেনে হয় বুলি কৈছে। আৰু কি কৈছে? নিকোদেমে উত্তৰ দি তেওঁক ক'লে, এইবোৰ কেনেকৈ হ'ব পাৰে? যীশুৱে উত্তৰ দি তেওঁক ক'লে, তুমি ইছৰাইলৰ উপদেশক হৈও এইবোৰ কথা নাজানানে? নিকোদেমে কৈছে এইবোৰ কেনেকে হ'ব পাৰে? তেতিয়া যীশুৱে কৈছে, তুমি এজন উপদেশক হৈ পেলাও, তুমি শাস্ত্ৰৰ এজন পণ্ডিত হৈ পেলাও এইবোৰ কথা নাজানানে? মই তোমাক অতি স্বৰূপকৈ কওঁ, আমি যিহকে জানো তাকেহে কওঁ, আৰু যিহকে দেখিলো তাৰে সাক্ষ্য দিওঁ, কিন্তু তোমালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰা। প্ৰেইজ দ্য লৰ্ড। যীশুৱে কৈছে যে তোমালোকে যিটো দেখা তাকহে তোমালোকে সাক্ষ্য দিয়া, আমাৰ সাক্ষ্য, আমাৰ কথা তোমালোকে গ্ৰহণ কৰিব নোৱাৰা। সেইটো কাৰণে যীশুৱে কৈছে মোৰ মেৰসকলে মোৰ মাত শুনে। হালেলুয়া। মোৰ মাত শুনে, মোৰ মাত বুজি পায়। যিসকল মোৰ মেৰ নহয় তেওঁলোকে মোৰ মাত নুশুনে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আজি বাক্যত কৈছে যেতিয়াই ঘোষণা শেষ হ'ব সুবাৰ্তা, তেতিয়াই মই আহিম। আৰু আজি বহুতে এক্সিডেণ্টত মৰি গৈছে, দুৰ্ঘটনাত মৰি গৈছে, বেমাৰ হৈ মৰি গৈছে। ঈশ্বৰে আনন্দত আছে নে কি? কান্দি আছে। হালেলুয়া। কান্দি আছে। কিয় কাৰণে কান্দি আছে? মই ইমানবোৰ মনোনীত কৰিলো, এটাও নাযায়, এটাও নাযায়। নিজে সি ব্যস্ত হৈ থাকে, নিজে আশীৰ্বাদ লাগে, নিজে আশীৰ্বাদ লাগে। পুৰোহিতৰ পৰা আশীৰ্বাদ বিচাৰি ফুৰে, নিজেই বিচাৰি ফুৰে। কিন্তু সি মোৰ মহান আজ্ঞাটোৰ কাৰণে কামেই নকৰে। মহান আজ্ঞাটো কি? যোৱা, গো। হালেলুয়া। আৰু সেই কামটো আজি নকৰে। আনকি বিলিভাৰটো নকৰে, পুৰোহিতবোৰেও বহুতে নকৰে, নাযায়। নিজৰ আশীৰ্বাদকে লৈ পেলাই বহি থাকে। ল'ৰা ছোৱালী, ধন সম্পত্তি, ঘৰ দুৱাৰ লৈ ব্যস্ত থাকে। হালেলুয়া। ঈশ্বৰে দুখ কৰি আছে, নতুন জন্ম হোৱা নাই। হালেলুয়া। সেইটো কাৰণে নতুন জন্ম হ'ব লাগিব। নতুন জন্ম হ'লে আপোনাক কোনো ধৰি ৰাখিব নোৱাৰে। সেইটো কাৰণে 8 ঘণ্টা আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰে, 8 ঘণ্টা আঁঠুকাঢ়ি ৰেগুলাৰ প্ৰাৰ্থনা কৰে বিনিহীন। আৰু বিনিহীনে যেতিয়া প্ৰগ্ৰেম কৰে, মানুহ দূৰতে ধাই ধাই বাগৰি যায়, পবিত্ৰ আত্মাই কাজ কৰে।
আৰু এদিন ঈশ্বৰে বিনীহীনক ক'লে তুমিতো মোৰ কাম একোৱেই কৰা নাই। তেতিয়া বিনীহীনে আচৰিত খাই গৈছে, প্ৰভু কি কয়, কত প্ৰগ্ৰেম, কত এই প্ৰগ্ৰেম, হিলিং প্ৰগ্ৰেম, কত বেমাৰ সুস্থ হৈ গ'ল। প্ৰভুৱে কৈছে এইবোৰ তুমি কৰিছা নেকি? এইবোৰতো মইহে কৰিছো তোমাৰ যোগেদি। তোমাৰ কামটো কি? এই তেতিয়াৰ পৰা আপুনি ছ'চিয়েল মিডিয়াত বিনীহীনৰ সেইবোৰ প্ৰগ্ৰেম আগৰ পুৰণাবোৰ পাব, নতুন নাই। এতিয়া নতুন সি বাইবেল লৈ পেলাই সামনত এই বাইবেলৰ বাক্যবোৰ এতিয়া শ্বেয়াৰ কৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। যিশুৱে আহিয়ে কি কৈছে? স্বৰ্গ ৰাজ্য ওচৰ হ'ল, মন পালাতন কৰা। হালেলুয়া। কাৰণ যিশুৱে বাক্যৰ কথাহে কৈছে আৰু বাক্যটোৱে মেইন। আৰু আপোনাৰ সেইটো হ'ব হলে আপুনি নতুন জনম যেতিয়ালৈ নহয় আপুনি কৰিব নোৱাৰে। মই তোমালোকক পাৰ্থিৱ বিষয়ৰ কথা কলত তোমালোকে যদি বিশ্বাস নকৰা তেন্তে স্বৰ্গীয় বিষয়ৰ কথা কলে কেনেকৈ বিশ্বাস কৰিব? স্বৰ্গবাসীজন অৰ্থাৎ যি মানুহৰ পুত্ৰ স্বৰ্গৰ পৰা নামিল, তেওঁৰ বাহিৰে কোনো স্বৰ্গৰ উঠা নাই। অৰণ্যত মুচিয়ে যেনেকৈ সাপটো তুলিছিল তেনেকৈ মানুহৰ পুত্ৰ উত্তোলিত হ'ব লাগে। যেনেকে মুচি উত্তোলিত আছিল, উত্তোলিত মানে জোচ উৎসাহ মুচিৰ আছিল। মুচিৰ খালি লাখুটিডাল আছিলে। মুচিক ঈশ্বৰে দৰ্শন দিছে, কৈছে তুমি ইছৰাইল জাতিৰ কাৰণে যাব লাগিব সৰু ৰজাৰ ওচৰত। মুচিয়ে কৈছে মই কেনেকে যাম, মইতো সৰু মানুহ, মই ভালকে কথা কব নাজানো, বুবা। এতিয়া ঈশ্বৰে কৈছে কথা মাত কোনে সৃষ্টি কৰিছে? তুমি যাব লাগিব, মই তোমাৰ লগত থাকিম। তেতিয়া মুচি জচিলি হৈ গৈছে, উৎসাহ হৈ গৈছে, ঈশ্বৰ মোৰ লগত আছে। আৰু মুচিয়ে তেতিয়া আচৰিত আচৰিত কামবোৰ কৰিছে। ঠিক তেনেকৈ মানুহৰ পুত্ৰ উত্তোলিত হ'ব লাগে বুলি কৈছে। আপোনাক দেখি যেন বেলেগে যেন উদ্ধাৰ পায়। হালেলুয়া। আপোনাৰ জোচ, আপোনাৰ উৎসাহটো দেখি যেন বেলেগে যেন জীৱন পায়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপোনাক দেখি সিও যেন নিগেটিভ নহয়, আপোনাক দেখি সিও যেন পিছুৱাই নাযায়। আপোনাক সেইটো কাৰণে উত্তোলিত হ'বৰ কাৰণে কৈছে, যাতে তেওঁক বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে। প্ৰেইজ দ্য লৰ্ড। কেতিয়া? যেতিয়া আপুনি উৎসাহী হ'ব, জচিলি হ'ব, মানে আপুনি আগ্ৰহ হ'ব, তেতিয়া আপুনি কি হ'ব? আপোনাৰ যোগেদি তেওঁ জীৱন পাব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। মহান বাক্যৰ কাৰণে ধন্যবাদ দিছো। আমি নতুন জনম হ'বই লাগিব আৰু নতুন জনমৰ কাৰণে আপুনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব, ঈশ্বৰৰ পৰা সহায় বিচাৰিব লাগিব। তেতিয়া ঈশ্বৰে আপোনাক সহায় কৰিব। প্ৰেইজ দ্য লৰ্ড। বাক্যৰ কাৰণে এটা ক্লেপ দিম। কিমানে বুজি পালে? এটা ক্লেপ।